শিৱসাগৰৰ অন্যতম সাহিত্যানুষ্ঠান আগন্তুকৰ উদ্যোগত শিৱসাগৰ প্ৰেছ ক্লাবৰ সহযোগত 1 এপ্ৰিলত গণশিল্পী লক্ষেশ্বৰ বুঢ়াগোহাঁইৰ 97 সংখ্যক, সাহিত্যাচাৰ্য যোগেন চেতিয়াৰ 92 সংখ্যক আৰু গল্পকাৰ কমলা বৰগোহাঁইৰ 73 সংখ্যক জন্মদিন উদযাপন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে যোগেন চেতিয়া, কমলা বৰগোহাঁই আৰু লক্ষেশ্বৰ বুঢ়াগোহাঁইৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ক্ৰমে লোকসংগীতৰ শিল্পী অৱন্তী পামেগাম চেতিয়া, ডক্টৰ মামণি গগৈ বৰগোহাঁই, চিকিৎসক তথা স্তম্ভলেখক ডাক্তৰ সৌৰভ বুঢ়াগোহাঁই, চামৰিনা চাদিকৰ মংগলাচৰণে আগন্তুকৰ সভাপতি যুগ গগৈৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটিৰ উদ্বোধন কৰি গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ তথা শিৱসাগৰ প্ৰেছ ক্লাবৰ সভাপতি ডক্টৰ সব্যসাচী মহন্তই আগন্তুকৰ লক্ষ্য আৰু উদ্দেশ্যই নতুন চিন্তাৰ অৱকাশ কঢ়িয়াই অনাৰ আশা প্ৰকাশ কৰে। সাহিত্যাচাৰ্য যোগেন চেতিয়াৰ নাট্য ব্যক্তিত্ব সম্পৰ্কত বক্তব্য আগবঢ়াই বিশিষ্ট নাট্যকাৰ পৰিচালক প্ৰশান্ত শৰ্মাই যোগেন চেতিয়া এনে এজন ব্যক্তি আছিল যি প্ৰায়োগিক তাত্ত্বিক সকলো ক্ষেত্ৰতে নাটক কৰ্ষণ কৰিছিল। আনহাতে বেতবাৰীৰ স্বপ্নদ্ৰষ্টা লক্ষেশ্বৰ বুঢ়াগোহাঁই শীৰ্ষক বিষয়ত বক্তব্য আগবঢ়াই অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া শান্তনু চেতিয়াই কমলা বৰগোহাঁইৰ গল্পত সমাজ বাস্তৱতা বিষয়ত ভাষণ প্ৰদান কৰি জাজি হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক জীৱমণি নাথে তেওঁৰ গল্পৰ কথা ক'বলৈ গ'লে 1973 চনত প্ৰকাশ পোৱা মই এটা সাপৰ গল্পকাৰ হিচাপে তেওঁৰ অন্য এক পৰিচয় গঢ় লৈ উঠিছিল। কমলা বৰগোহাঁই এমুঠিমান গল্পৰে অসমীয়া সাহিত্যলৈ যথেষ্ট বৰঙণি আগবঢ়াবলৈ সক্ষম হৈছিল বুলি মন্তব্য আগবঢ়ায়। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।